নমস্কাৰ। ইণ্ডিয়া শব্দটো কোনটো ভাষাৰ পৰা আহিছে? গ নম্বৰটো শুদ্ধ, লেটিন। ভৰত ৰজাৰ নামেৰে কোনখন দেশৰ নামাকৰণ কৰা হয়? ক নম্বৰটো শুদ্ধ, ভাৰত। ভূপ্ৰাকৃতিকভাৱে ভাৰতক ভাগ কৰিব পাৰি? খ নম্বৰটো শুদ্ধ, 4টা। যোৰহাট জিলাৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথটো হ'ল? গ নম্বৰটো শুদ্ধ, 32 নং ৰাষ্ট্ৰীয় ঘাইপথ। অসমৰ কোন ঠাইত একমাত্ৰ ৰছী পৰিবহণ ব্যৱস্থা আছে? ক নম্বৰটো শুদ্ধ, কাৰ্বি আংলং জিলাৰ দিলাই পাহাৰত। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় জলপথ কেইটা? ঘ নম্বৰটো শুদ্ধ, 3টা। ভাৰতীয় সংবিধানৰ স্বীকৃতি ভাষা কেইটা? খ নম্বৰটো শুদ্ধ, 22টা। ভাৰতৰ মুঠ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা? গ নম্বৰটো শুদ্ধ, 8টা। মহানগৰসমূহৰ উন্নয়নৰ বাবে থাকে? ক নম্বৰটো শুদ্ধ, পৌৰ নিগম। পঞ্চায়তী ৰাজ শাসন ব্যৱস্থাৰ প্ৰচলন কাৰণ হৈছে? খ নম্বৰটো শুদ্ধ, গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন কৰা। তলত দিয়া কোনটো গাঁও পঞ্চায়তৰ কাম? ক নম্বৰটো শুদ্ধ, কৃষি, জলসিঞ্চন আৰু গাঁৱৰ লোকসকলৰ উন্নয়নৰ বাবে কাম কৰা। আমাৰ সমাজৰ শান্তি শৃংখলা ৰক্ষা কৰাৰ কামত কোন নিয়োজিত হৈ থাকে? গ নম্বৰটো শুদ্ধ, আৰক্ষীসকল। অসমৰ কোন ঠাইত কয়লা খনি আছে? ঘ নম্বৰটো শুদ্ধ, লিডু। কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল? খ নম্বৰটো শুদ্ধ, বাঁহ। কোনবিধ পানীৰ পৰা হোৱা ৰোগ? ক নম্বৰটো শুদ্ধ, কলেৰা। ৰছী, বস্তা, কাৰ্পেট ইত্যাদি প্ৰস্তুত কৰা হয়? গ নম্বৰটো শুদ্ধ, মৰাপাটৰ পৰা। মানুহৰ শ্ৰৱণ শক্তি কমি যাব পাৰে? খ নম্বৰটো শুদ্ধ, শব্দ প্ৰদূষণৰ বাবে। ডেচিবেল নামৰ এককেৰে কি জোখা হয়? ঘ নম্বৰটো শুদ্ধ, শব্দ প্ৰদূষণৰ প্ৰাবল্য। পেলনীয়া জাবৰ জোঁথৰৰ পৰা প্ৰস্তুত কৰা হয়? খ নম্বৰটো শুদ্ধ, কেঁচুসাৰ। গছ-গছনিৰে ভৰপূৰ হাবিত কেতিয়াবা বজ্ৰপাত পৰিলে গছ-গছনিত জুই লাগি কি সৃষ্টি হয়? ক নম্বৰটো শুদ্ধ, বনজুই। বিশ্বৰ বন দিৱসৰ কাৰ্যসূচীত? গ নম্বৰটো শুদ্ধ, গছপুলি ৰোপণ কৰা হয়। অসমৰ প্ৰধান ৰোপণ খেতি কি? ঘ নম্বৰটো শুদ্ধ,
চাহ। মৰিচাছ দ্বীপত থকা বিলুপ্তপ্ৰায় চৰাইবিধ হ'ল খ নম্বৰটো শুদ্ধ, দদত।